এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী 52,000লৈ বৃদ্ধি পালে। যিসকল লোকে ৰেচন কাৰ্ড পাইছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। লগতে তেওঁলোকক আমি উজ্জ্বলা গেছৰো হিতাধিকাৰী কৰিম। তেতিয়া তেওঁলোকে 300 টকাকৈ প্ৰতি মাহত গেছৰ চিলিণ্ডাৰ আন লোকতকৈ সুলভ মূল্যত লাভ কৰিব। ভৱিষ্যতৰ দিনত অহা 2-3 বছৰৰ ভিতৰত আমি এই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজন প্ৰধানমন্ত্ৰীৰ বীমা দুৰ্ঘটনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো মৃত্যুৰ ইঞ্চুৰেঞ্চ স্কিম আছে সুৰক্ষা যোজনা তাৰ আমি বিনামূলীয়া হিতাধিকাৰী কৰিব পাৰিম যাতে প্ৰত্যেকটো পৰিয়ালত এটা সুৰক্ষা থাকে। পঞ্চমতে আমি অহা বছৰ অৰুণোদয় আঁচনিটো ৰিষ্ট্ৰাকচাৰ কৰিব খুজিছোঁ যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালত লাহে লাহে আমি অৰুণোদয় আঁচনি দিব পাৰোঁ। তাৰমানে অসমত 52 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, 52 লাখ অৰুণোদয় একেবাৰে নহ'ব, কিন্তু 2-3 লাখকৈ যদি প্ৰত্যেক বছৰে আমি হিতাধিকাৰী বঢ়াই যাওঁ তেতিয়াহ'লে 2026-27 চনত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। ইয়াক কয় চেচুৰেশ্যন বুলি, তাৰমানে 100% আঁচনিৰ সফলতা এই দিশত এতিয়া আমি লাহে লাহে আগবাঢ়িম। এতিয়া ইলেকশ্যন কমিশ্যন দিল্লীৰ পৰা এখন লেটাৰ চৰ্চিত হৈছে যে 16 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন হ'ব বুলি। এতিয়া আপোনালোক কিমান দূৰ ভাবিছে? সাধাৰণতে অসমত যিটো পৰিৱেশ এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয়। ময়ো নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন 14 এপ্ৰিলৰ আগতে সমাপ্ত হয়, কাৰণ তেতিয়া মানুহে বিহুটো ভালকৈ পালন কৰিব। আপোনালোক সাজু আছে মানে? আমাৰতো অসুবিধা একো নাই, অসমতো বিশেষ অসুবিধা নাই। আৰু ভাৰততো মই ভাবোঁ যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি লাভ কৰিছে। স্যাৰ, লোকসভা নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব নেকি? এই মুহূৰ্তত আমি সেইটো পৰিকল্পনা কৰা নাই। আমি অৰুণোদয় পলিটিক্সৰ লগত লিংক কৰা নাই, কিন্তু প্ৰত্যেক বছৰে অৰুণোদয়ত কিবা নহয় কিবা নতুনত্ব আহে। গতিকে এইবাৰৰ বাজেটতো ৰাইজে কিবা ডেফিনেটলি নতুনত্ব শুনিব পাব। কিন্তু আমি ইলেকশ্যন বুলি অৰুণোদয়ক একো নকৰোঁ, কাৰণ আমি হিতাধিকাৰীক বহুত বেছি ৰাজনীতিকৰণ কৰিব নোখোজোঁ। নিজস্ব নিয়মত এইবিলাক চলি থাকে। পক্ষভাৱে ছাৰ ৰাগা এতিয়া 5 ষ্টাৰ কণ্টেইনাৰ লৈ পেলাই ন্যায় যাত্ৰা কৰিছে। মই 2-3টা প্ৰশ্ন কংগ্ৰেছ দলক কৰিব খোজোঁ। সিদিনাখন বটদ্ৰৱাত সোমাবৰ কাৰণে তেওঁলোকে ইমান হুলস্থুল কৰে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীৰ পৰা ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখত পাৰ হৈ গ'ল। তেওঁতো ভূপেন হাজৰিকাৰ সমাধিত 1 মিনিটো নৰখিলে। সেই ৰাহুল গান্ধীয়ে হাজোৰ পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ দি পাৰ হৈ গ'ল, তেওঁতো তাত 1 মিনিট সময় নৰখিলে। সেই ৰাহুল গান্ধী বৰপেটা সত্ৰৰ সন্মুখেদি পাৰ হৈ গ'ল, বৰপেটা সত্ৰতো 1 মিনিট সময় নৰখিলে, কামাখ্যা মন্দিৰতো নৰখিলে। তাৰমানে গোটেই ঘটনা মেডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছে? যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সঁচাকৈয়ে তেখেতে শ্ৰদ্ধা কৰে, বৰপেটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱে পাতিছিল, পাটবাউসীত শংকৰদেৱ আছিলে, যাওঁতেতো সেই সত্ৰ দুখনত সোমাই যাব পাৰিলেহেঁতেন। যদি তেওঁ অসমক ইমানে ভাল পায়, ভূপেন হাজৰিকাৰ সমাধিত খন্তেক ৰৈ শ্ৰদ্ধা সুমন আগবঢ়াই থৈ যাব পাৰিলেহেঁতেন। যদি সঁচাকৈয়ে তেওঁ হিন্দু ধৰ্মক ইমান বিশ্বাস কৰে, মা কামাখ্যা মন্দিৰতো কালি 1 মিনিট সময় সোমাই যাব পাৰিলেহেঁতেন। গতিকে ধৰ্মক লৈ বা কোনো গোটেই উদ্দেশ্যটো আছিল অসমত অশান্তি সৃষ্টি কৰা। আজি এতিয়া আমি বিফল কৰিলোঁ। এতিয়া তেওঁ ধুবুৰীত যি ন্যায় যাত্ৰা কৰে কৰি থাকক, তাৰ মোৰ কোনো আপত্তি নাই। এৰেষ্ট আমি লোকসভা ইলেকশ্যনৰ পিছত কৰিম। এতিয়া কৰিলে মানুহে আৰু পলিটিকেল এটা পলিটিচাইজ হ'ব। লোকসভা কেছটো হ'ল, এতিয়া SIT ইনভেষ্টিগেশ্যন কৰিব আৰু যিবিলাক প্ৰমাণ আমাৰ সন্মুখত আছে। কালিতো গুৱাহাটীত বহুত ডাঙৰ ঘটনা হ'লহেঁতেন, যি ধৰণে তেওঁ বেৰিকেড ভাঙাৰ বাবে উৎসাহ যোগাইছিলে। গতিকে আমি সময়ত লোকসভা ইলেকশ্যনৰ আগতে আমি বৰ বেছি নকৰোঁ, কাৰণ অসমত আমি এনেই জিকি আছোঁ আৰু ইয়াত বৰ বেছি পলিটিকেল হুলস্থুল কৰি লাভ নাই। শান্তিপূৰ্ণভাৱে ৰাজ্যখন থাকিলেই ভাল। স্যাৰ, একাংশ কংগ্ৰেছ কৰ্মীয়ে উত্থাপন কৰিছে যে বিজেপিয়ে ভেৰনীয়া গুণ্ডা লগাইছে, কি ক'ব? চাওক, ভেৰনীয়া গুণ্ডাৰ ওচৰত আপুনি আহে কিয়?
চৰকাৰে দিয়া ৰাস্তাটি গৈ থাকিলে গুণ্ডাৰ জেগাত থাকিলেহেঁতেন আপোনালোকৰ জেগাত থাকিলেহেঁতেন যেতিয়া কোনোবা এখন ৰাজ্যত আপুনি অতিথি হৈ আহিছে সেই ৰাজ্য চৰকাৰৰ নিয়মটো মানিব লাগিব আমি কৈছোঁ গুৱাহাটীতো তেওঁলোক আজিও সোমাইছে কয় গুৱাহাটীত সোমাব বাধা দিছে আৰে গুৱাহাটী পাৰ নোহোৱাকৈ উজনিৰ পৰা নামনি যাব পাৰে নেকি তেওঁলোকে গৈ যে আজি বৰপেটা পালেগৈ কি নগাঁৱৰ পৰা ৰকেটেদি গৈ পালে নেকি গুৱাহাটীৰ মাজেদিয়েতো গ'ল খালি আমি কৈছিলোঁ যে এইটো ৰাস্তা দি নাযাব এক্স ৰাস্তা দি নাযাব ৱাই ৰাস্তা দি সেইটোত কি আপত্তি কৰিবলগীয়া আছে সেইখনোতো গুৱাহাটীয়ে যে গুৱাহাটী সোমাব আমাক বাধা দিছে আৰে গুৱাহাটী যদি আপোনালোক নোসোমালে তেনে নগাঁৱৰ পৰা আপোনালোকে বৰপেটা কি ৰকেট লঞ্চাৰ দি গৈ পালে এনেকে অদ্ভুত কথা কৈ থাকিব নালাগে আৰু এই অদ্ভুত কথাবিলাকৰ জৰিয়তে সস্তীয়া ৰাজনীতি কৰিলে বহুত দীঘলীয়া ফলাফল নাপায়